যোৰহাটত নোহোৱা নপূজা ঘটনা যাতে এখিনি বন্ধ কৰক অসমত এবিলাক নচলিব আপোনালোকৰ যি কৰে চাৰিবেৰৰ মাজত পূজা কৰক কিন্তু অসমৰ ৰাইজ ওলাই যাবলৈ হলে কোনেও ৰক্ষা কৰিব নোৱাৰিব আজি সেয়া আমি কোনো পথ্যে মানি নলওঁ কাপোৰ পিন্ধা মানুহে কাপোৰ নিপিন্ধা মানুহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে এইবাৰ যোৰহাটত ওলাল উলংগ বাবা ধিক্কাৰ যোৰহাট প্ৰশাসন সাংস্কৃতিক শোভাযাত্ৰা কৰিবলৈ আমি অনুমতি নাপাওঁ কিন্তু উলংগ হৈ খোজ কাঢ়িবলৈ কেনেকৈ অনুমতি পায় ইতিহাস প্ৰসিদ্ধ যোৰহাটত এয়াই কেনেকৈ সম্ভৱ জিলা প্ৰশাসনে কেনেকৈ অনুমতি দিলে যোৰহাটক উলংগ বাবা কাণ্ডই অসমীয়াৰ স্বাভিমানত আঘাত হানিছে শংকৰ আজানৰ দেশত আমি অসমীয়া জাতিটোৱে কেনেদৰে নিজৰ গুপ্তাংগ প্ৰদৰ্শন কৰি ৰাস্তাত যদি ওলাই ঘূৰি ফুৰে আমাৰ মা বাই ভনী সকলোৱে যদি দেখে এই কথাটো আমি মানি ল'ব নোৱাৰোঁ ইয়াৰ বাবে সম্পূৰ্ণ দুখী আজি যোৰহাট প্ৰশাসন যোৰহাটৰ উপায়ুক্ত মহোদয় নাজানে নেকি ৰেলীটো যাব বুলি সাংস্কৃতিক নগৰী যোৰহাটত উলংগ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ নামিব লগা হৈছে খিলঞ্জীয়া উলংগ বাবা দেখি ৰাইজৰ প্ৰতিবাদ ধৰ্মৰ নামত ইয়াত ভাণ্ডামি কৰিবলৈ আহিছে যোৰহাটত উলংগ বাবাৰ ভাণ্ডামি আমি চলিবলৈ নিদিওঁ পথেৰে উলংগ হৈ কিয় ঘূৰি ফুৰিছে প্ৰশাসনক ঘটনা সন্দৰ্ভত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে যোৰহাটৰ ৰাইজে অসমীয়াৰ বাবে বিশেষকৈ আমি যোৰহাটৰ গৰিমাক আৰু যোৰহাটৰ আমাৰ ইতিহাসত বহুত এটা ডাঙৰ কালিমাখনা সৃষ্টি কৰিছে কালি দুজন উলংগ বাবা ইয়ালৈ আহিছে ধৰ্মৰ নামত অন্ধভক্তৰ নামত ধৰ্মৰ নামত বিক্ৰী কৰিবলৈ ভণ্ডামি কৰিবলৈ যোৰহাটত আহিছে যিহেতু কালি আমি সন্ধিয়াৰ কাৰণে একো এটাচ কৰিব নোৱাৰিলোঁ কিন্তু আজি আমি সমূহ যোৰহাটীয়াৰ সমাজখন লগ লাগি সম্পূৰ্ণ দল সংগঠন লগ লাগি আমাৰ সংবাদ মাধ্যমৰ সকলো লগ লাগি আমি এটা প্ৰতিবাদ সৃষ্টি কৰিছোঁ যাতে এনেকুৱা উলংগ বাবাৰ ভণ্ডামি আমাৰ যোৰহাটত চলিবলৈ নিদিওঁ যোৰহাট বুলিয়ে নহয় মই শিৱসাগৰ তিনিচুকীয়া লখিমপুৰ সকলোকে আহ্বান জনাইছোঁ ইয়াৰ বিৰোধিতা কৰক সকলোৱে কাৰণ আমাৰ নাৰী আৰু পুৰুষৰ মাজত একো বিভেদ নাইকিয়া কৰিছে নাৰী সমাজখনক কলংকিত কৰিছে আৰু পুৰুষসকলকো কৈছোঁ আপোনালোকৰ অস্তিত্ব নাইকিয়া কৰি পেলাইছে এনেকুৱা উলংগভাৱে আহি পেলাই তাত যিখিনি আনিছে তেওঁলোকৰ বিষয়ববীয়াখিনিকো সকীয়াই দিছোঁ ইয়াৰ পৰা যাতে এইখিনি বন্ধ কৰক অসমত এইবিলাক নচলিব আপোনালোকৰ যি কৰে চাৰিবেৰৰ মাজত পূজা কৰক যদি পূজা কৰিবলৈ ইমানেই মন আছে চাৰিবেৰৰ মাজত কৰিলেও হ'ব এনেকৈ প্ৰচেছন কৰি পেলাই পদপথ যাত্ৰা কৰি পেলাই এইবোৰ কৰিব নালাগে নহয় সেইটো কাৰণে আমি দৰকাৰ হ'লে আমি হেংদান ল'ম আন্দোলন কৰিম কিন্তু এইবোৰ বন্ধ হ'বই লাগিব আজি সেয়া আমি কোনো পথ্যে মানি নলওঁ আৰু ইয়াৰ পৰা অসম চৰকাৰ আৰু অসম প্ৰশাসন সকলোকে আপোনালোকে যিটো নিৰাপত্তাৰ মাজত তেওঁলোকে আনিছে কিন্তু অসমৰ ৰাইজ ওলাই যাবলৈ হ'লে কোনেও ৰক্ষা কৰিব নোৱাৰিব আকৌ ধন্যবাদ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে আজি অতি সোনকালে আধা ঘণ্টাৰ ভিতৰত তেওঁলোকক যোৰহাটৰ পৰা সভ্যতা সংস্কৃতি শিকাই কাপোৰ কানি পিন্ধাই তেওঁলোকক আঁতৰাই পঠিয়াওক নতুবা কিন্তু যোৰহাটৰ কোনোবা হয়তো তেওঁলোকৰ দৰে উন্মাদ যুৱকে চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই